নমস্কাৰ গাইজ, আজি ডে 3 তিনিদিন হ'ল। ৰাতিপুৱা এয়া প্ৰায় 5:30 মানে বাজিছে আৰু আজি বতৰটো অলপ ঠাণ্ডা হয়, সেইবাবে জাম্পাৰটো লগাই লৈছোঁ। আৰু দেখিছেনে বতৰটো মানে যোৱাকালি ৰাতি বৰষুণ দিছিলে, আৰু বৰষুণ দিয়াৰ কাৰণে এটা হিচাপত ভালো হয়, কিয়নো গাঁৱত যে মানুহবিলাকে শাক পাচলিবিলাক কৰে, ধৰি লওক পানী চানী যদি দিব নোৱাৰে তেতিয়াহ'লে মানে ভাল হয়। আৰু ৰাস্তা পদূলিবিলাক যেতিয়া মানে ধূলি বালি হয় তেতিয়া মানে ভাল হয় আৰু বৰষুণ যাক দি দিলে। এইফালে যাম বুলি ভাবিছিলোঁ গদাপানী ব্ৰিজৰ ফালে, কিন্তু এইফালে নাযাওঁ। আজি জামিৰা তিনিআলি যাম, জামিৰা তিনিআলি হৈ মানে বাগান ফালে যাম আজি। চ' বাগানবিলাক মই আপোনালোকক দেখাম যে জামিৰা তিনিআলি বাগান কোনফালে আছে। এতিয়া জাষ্ট ওলাইছোঁ মানে আৰু এইটোৱে হৈছে জামিৰা তিনিআলি। আৰু এইফালেদি গৈ থাকিলে আপুনি জামিৰা পাব, প্লাছ আপুনি বগীবিলো পাই যাব এইফালে গৈ থাকিলে। এইফালে আদিবাসী মানুহ আছে, যিবিলাকে তেওঁলোকে বাগানত গৈ পেলাই পাত ছিঙে। আৰু এটা কথা কি জানেনে, বাগানত যিবিলাকে পাত ছিঙে তেওঁলোকৰ চকুবিলাক হেনো ভাল হৈ থাকে, কিয়নো ৰাতিপুৱা যেতিয়া তেওঁলোকে 6-7টা বজাত যেতিয়া ডিউটি যায়, তেওঁলোকে ৰাতিপুৱা কি চায়, সেউজীয়া ঘাঁহ বন বা চাহ গছবিলাক চায়, তেতিয়া মানে তেওঁলোকৰ চকুবিলাক ভাল হৈ থাকে। আৰু এইটো হৈছে এটা ইণ্ডাষ্ট্ৰি এটা আছে, সৰু সুৰা ইণ্ডাষ্ট্ৰি, বৰ বিশেষ ডাঙৰ ইণ্ডাষ্ট্ৰি নহয়। আৰু এইটো হৈছে টানেল, তাৰ ওপৰত মানে ট্ৰেইন যায়। চ' এইটো তাৰ ভিতৰেদি গাড়ীবিলাক অহা যোৱা কৰে। মই কিন্তু ওপৰেদি আহি গ'লোঁ, এইটো হৈছে ট্ৰেইনৰ লাইন হয়। চ' ইফালে আকৌ বাগান আছে, এইখিনি ৰাস্তাৰ দুই কাষে বাগান। চ' সেইটোৱে কথা যে ৰাতিপুৱা শুই উঠি মানুহে সদায় কি চাব লাগে, সেউজীয়া গছ গছনি চাব লাগে, তেতিয়া মানে চকু সদায় ভাল হৈ থাকে, কেতিয়াও মানে চশমা ল'বলগীয়া নহয়। সেইবাবে আদিবাসী মানুহবিলাকৰ চাব, তেওঁলোকে বহুত কমহে তেওঁলোকে চশমা পিন্ধে। আৰু অলপ দৌৰি দিলোঁ, কিয়নো কিমাননো খোজকাঢ়ি থাকিম। চ' সেইবাবে অলপ দৌৰি দিলোঁ, গাটো অলপ গৰম কৰিছোঁ। আৰু আপোনালোকেনো কোনে কোনে এনেকৈ ৰাতিপুৱা ওলাই যায়, মইতো 30 days চেলেঞ্জ এটা লৈছোঁ যে কিমান কেজি ওজন মোৰ কমিব। চ' মই আপোনালোকক জনাম যে মোৰ কিমান কেজি ওজন কমিলে। সেইবাবে অকণমান দৌৰিও দিছোঁ, যাতে সোনকালে ওজনবিলাক কমক। আৰু আহি পালোহি, আৰু এতিয়া গৈ পেলাই মোৰ মুখ হাত ধুই আৰু পানী খাম, তাৰপিছত ৰাতিপুৱা আহাৰ গ্ৰহণ কৰিম, তাৰপিছত আৰু ডিউটি যাম। চ' বন্ধু বান্ধৱীসকল, আজি ডে 3, 1 ঘণ্টা কেতিয়ানো গ'ল, ৰাতিপুৱা 1 ঘণ্টা ক'বই নোৱাৰিলোঁ। আৰু প্ৰায় 6:30 মান বাজিলে। মই প্ৰায় 7টা মান বজাত ৰাতিপুৱা আহাৰ গ্ৰহণ কৰিলোঁ।